বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এইকেইদিন আপোনালোকে দেখিছে বহুখিনি এপইণ্টমেণ্ট হৈ গৈছে আৰু তাৰ মাজতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰু আগন্তুক যিখিনি মানে এপইণ্টমেণ্ট হ'বলৈ গৈ আছে বা যিখিনি পৰীক্ষা হৈ গৈছিলে তাৰ ৰিজাল্ট কেতিয়া দিব বা পৰৱৰ্তী যিবিলাক পৰীক্ষা আছে, কাৰোবাৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা হ'ব, কাৰোবাৰ ভাইভা হ'ব পাৰে, কাৰোবাৰ এপইণ্টমেণ্ট হ'ব পাৰে, সেই বস্তুবিলাক কেতিয়া হ'ব তেওঁ ধাৰাবাহিকভাৱে এই কথাখিনি কৈ গৈছে আৰু পুনৰবাৰ তেওঁ আৰু কেইবাটাও কথা ক'লে। আপোনালোকক বস্তু দেখাইছোঁ। কালি যদি আপোনালোকে ভিডিঅ' চাইছিলে, কালিও আপোনালোকে দেখিছে চাগে ADRE লৈ পেলাই তেওঁ বস্তুটো ক'লে। আৰু ADREৰ ক্ষেত্ৰত যিসকলে অফলাইন ফোন কৰি সুধিছে তেওঁলোকক বস্তুটো ক্লিয়াৰলি কোৱা আছে। সেইটো হয়, যিসকলে সুধি আছিলে ADREৰ কথা, ADRE ৰিজাল্টটো ফেব্ৰুৱাৰী শেষত বা মাৰ্চৰ ফাৰ্ষ্ট হাফত যিটো দিব বুলি কৈছিলে, ত' সেইটো আপোনালোকৰ মাৰ্চৰ প্ৰথম ভাগতেই আহিব, 5 তাৰিখমানত আহিব। আৰু সেই বস্তুটো কালি ক্লিয়াৰলি কৈ দিছে যে 7 মাৰ্চৰ ভিতৰত ৰিজাল্ট আপোনালোকৰ দিব। চ' 5 তাৰিখ মানে দিব লাগে, কাৰণ যিহেতু 1 মাৰ্চলৈকে আপোনালোকৰ এডভান্টেজ আছামৰ প্ৰগ্ৰেম আছে। চ' সেইকাৰণে সেইখিনি দিনত চৰকাৰ ব্যস্ত থাকিবই। আৰু যিহেতু এইটো এটা বহুত ডাঙৰ যিহেতু পৰীক্ষা আছিলে, এটা ৰিজাল্টৰ ক্ষেত্ৰত এটা ধৰি লওক চমক এটা সেইটো হ'বই। চ' এইটোৰ কাৰণে সেইটো এটা দৃষ্টি আকৰ্ষণ কৰিবলৈ সেইটো এটা বেলেগ এটা টাইমত ৰিজাল্টটো দিবই, যেতিয়া বেলেগ একো ধৰণৰ ধৰি লওক প্ৰগ্ৰেম নাথাকে। চ' ডেফিনেটলি সেইটো এডভান্টেজ আছাম এইবিলাক শেষ হোৱাৰ পাছতহে তেওঁলোকে সেই বস্তুবিলাক দিব। এতিয়া কথা হ'ল এই যিটো বস্তু ক'লে, চ' আপোনালোকে সেইটোৰ কাৰণে ৰেডি হৈ থাকক যে ৰিজাল্ট আপোনালোকৰ আহিব এইকেইদিনতে। চ' নেক্সট পেজৰ পৰীক্ষাৰ কাৰণে আপোনালোক প্ৰিপেয়াৰ হওক। ইয়াৰ লগতে আপোনালোকৰ তেওঁ সেই বস্তুটো কৈছে যে আগন্তুক দিনত যিখিনি পুলিচৰ আপোনালোকৰ পৰীক্ষা হৈ গৈছিলে, পুলিচৰ পৰীক্ষাখিনিৰ কাৰোবাৰ ৰিটাৰ্ণ হ'ব পাৰে। চ' এইখিনি তেওঁলোকে ৰিজাল্ট দিবই, মাৰ্চৰ ভিতৰতে আপোনালোকৰ ৰিজাল্ট দিব। আৰু এপইণ্টমেণ্ট আপোনালোকৰ চৰকাৰৰ যি বৰ্ষপূৰ্তি আছে, চ' তেতিয়াই হ'ব। চ' মে' মাহত আপোনালোকৰ এপইণ্টমেণ্ট হ'বগৈ। চ' জুনৰ পৰা হয়তো 1 জুনৰ পৰা আপোনালোকৰ জইনিং হৈ যাবগৈ। চ' যি কি নহওক আপোনালোকক এটা শ্বৰ্ট ক্লিপ দেখাওঁ, সেইটো চাই লওক। চ' এই 7 মাৰ্চৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব ADREৰ। আৰু টেণ্টেটিভ আমি ডেট ভাবিছোঁ যে 5 তাৰিখে আপোনালোকৰ ৰিজাল্ট দিব। এডভান্টেজ আছাম 2ৰ কাৰণেই সেইটো অলপ ৰখা হৈছে, যিহেতু 1 তাৰিখে এডভান্টেজ আছাম শেষ হ'ব। চ' 2 তাৰিখে সম্ভাৱনাটো অলপ কম, তথাপি 7 তাৰিখৰ ভিতৰত যিহেতু কৈছে, চ' টেণ্টেটিভ 4-5 মানত আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ হৈ যাব লাগে। মামাৰ ওপৰত আমাৰ বিশ্বাস আছে, পৰীক্ষা দিম আৰু আমি চৰকাৰী চাকৰি লাভ কৰিম। সেই ধাৰাবাহিকতাকে আমি অক্ষুণ্ণ ৰাখিম। ADRE ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ, তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। চ' এয়া আপোনালোকে দেখা পালে, আপোনালোকৰ ৰিজাল্টৰ সময় সেইখিনিয়ে, আৰু তাৰ ভিতৰতে আপোনালোকৰ ৰিজাল্ট আহিব। আৰু নেক্সট আপোনালোকে ফেজৰ কাৰণে ৰেডি হৈ যাওক। আৰু যিসকলে ধৰি লওক ভাইভাৰ কাৰণে হেৰি কৰিব আছে, আপোনালোকে চাওক, বা ডকুমেণ্ট যিবিলাক আছিলে সেইবিলাক ৰেডি কৰক। ইয়াৰ লগতে আপোনালোকৰ যিসকলৰ স্কিল টেষ্ট আছে, ড্ৰাইভিং টেষ্ট আছে, সেই সকলো ৰেডি হওক। নিজৰ স্ক'ৰটো যদি ভাল আছে, আপোনালোকে জানেই যে আপোনালোকে যিহেতু চিলেকশ্যন পাবগৈ। চ' নেক্সট পেজৰ কাৰণে প্ৰিপেয়াৰ হওক। ইয়াৰ লগতে আপোনালোকৰ যিসকলৰ শিক্ষকৰ পৰীক্ষা হৈছিলে, PGT-খিনিও হ'ব পাৰে। এপইণ্টমেণ্ট গোটেইখিনি আপোনালোকৰ হ'বই, ৰিচেণ্ট হ'ব, বৰ বেছি দিন নাই। ত' সেইটো কাৰণে আৰু ৰেডি হৈ থাকক। বাকী আৰু কি কথা, গোটেইখিনি গম পালেই। চ' সিমানেই আৰু। থেংক ইউ। নতুন ভিডিঅ'তে লগ পাম, আজিলৈ সিমানেই।